শিৱ দক্ষৰ বিৰোধৰ এই আখ্যান চলিছে আৰু এই আখ্যান আৰম্ভ হৈছে ক'ৰ পৰা মনু বংশৰ কন্যাসকলৰ বংশৰ বিৱৰণৰ পৰিচয়ৰ পৰা এই আখ্যানটো আৰম্ভ হৈছে যে স্বয়ম্ভৱ মনুৰ তিনিগৰাকী কন্যা তাৰে প্ৰথমগৰাকীৰ নাম হৈছে আকুতি দ্বিতীয়গৰাকীৰ নাম হৈছে প্ৰসূতি তৃতীয়গৰাকীৰ নাম হৈছে দেৱহূতি দেৱহূতিৰ আখ্যান ইতিমধ্যে তৃতীয় স্কন্ধত হৈ গৈছে কৰ্দম আৰু দেৱহূতিৰ মাজত বৈবাহিক সম্বন্ধ ঘটি 9গৰাকী কন্যা আৰু পৰম প্ৰভু ভগৱন্ত কপিল ৰূপত জন্মগ্ৰহণ কৰিছে আৰু সেই 9গৰাকী কন্যা 9জন ব্ৰহ্ম ঋষিৰ লগত বৈবাহিক সম্বন্ধ দি তেওঁলোকৰ জৰিয়তে বিস্তাৰিত বংশ এক ব্যাপক ৰূপ এটা লাভ কৰিছে দ্বিতীয়গৰাকী বিৱৰণটো চতুৰ্থ স্কন্ধৰ আৰম্ভণিতে দিছে যাৰ নাম আকুতি এই আকুতিক ৰুচি নামৰ প্ৰজাপতিক বিয়া দিলে ব্ৰহ্মাৰ পুত্ৰ আছিল তেওঁ আৰু সেই ৰুচি নামৰ সেই প্ৰজাপতিক এটা চৰ্ত দিছিল যদি পুত্ৰ সন্তান হয় তুমি মোক প্ৰদান কৰিব লাগিব কন্যা সন্তান হ'লে তুমি নিজে ডাঙৰ দীঘল কৰিব লাগিব আৰু সেই প্ৰথম সন্তানটো পুত্ৰ হ'ল গৈ স্বয়ম্ভৱ মনুৱে লগে লগে তেওঁক ক'লে তোমাৰ প্ৰতিশ্ৰুতি মতে তুমি পুত্ৰ সন্তানটি মোক দিব লাগে সেই অনুসৰি মনুৱে পুত্ৰ সন্তানটো লৈ আহিল তাৰপিছত কন্যা সন্তান এগৰাকী জন্ম হ'ল কন্যা সন্তানগৰাকী যেতিয়া ডাঙৰ হ'ল গাভৰু হ'ল বিয়াৰ সময় হ'ল তেতিয়া এই ৰুচি প্ৰজাপতিৰ ওচৰত আহি স্বয়ম্ভৱ মনুৱে নিজৰ লগত থকা যিজন পুৰুষ যিজন পুত্ৰ সেই পুত্ৰৰ লগত তেওঁৰ যি লগত থকা কন্যাগৰাকী সম্বন্ধত কিন্তু ভাতৃ আৰু ভগ্নীয়ে হয় তেওঁলোকৰ মাজত সম্বন্ধ ঘটাই দিলে আৰু সুন্দৰভাৱে এই বৰ্ণনাটো দিছিল এই পুত্ৰজন আন কোনো নহয় স্বয়ং প্ৰভু ভগৱন্তৰে এক অৱতাৰ যজ্ঞ নাম লৈছে আৰু যজ্ঞ স্বয়ং নাৰায়ণ অৱতাৰ আৰু তেওঁৰ ভগ্নী স্বৰূপত মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা কন্যাগৰাকী তেওঁৰ লক্ষ্মী স্বৰূপা যাৰ নাম দক্ষিণা আৰু তেওঁলোকৰ মাজত বৈবাহিক সম্বন্ধ ঘটাই দিলে তাৰপিছত এক ডাঙৰ বংশ শুভাৰম্ভ হৈ গ'ল ঈশ্বৰ পদৰ এক বংশ তাৰ পিছৰগৰাকী যাৰ নাম প্ৰসূতি সেই প্ৰসূতিক বিবাহ দিলে কাৰ লগত দক্ষ প্ৰজাপতিৰ লগত ব্ৰহ্মাৰী সন্তান দক্ষ ব্ৰহ্মাৰ আঙুলিৰ পৰা সৃষ্টি হোৱা এক মহা তেওঁৰ ধাৰ্মিক তেওঁৰ ৰজা আৰু সেই দক্ষৰ লগত যেতিয়া প্ৰসূতিক বিয়া দিলে প্ৰসূতিৰ গৰ্ভত 17গৰাকী কন্যা জন্ম হ'ল তাৰে 14গৰাকী কন্যা 13গৰাকী কন্যা বিয়া পাতিলে কোনে যমে পাতিলে দক্ষই পাতিলে কৃষ্ণ এই যে যমে পাতিলে যমৰ পিছত এগৰাকী কন্যা অগ্নিয়ে পাতিলে এগৰাকী কন্যা অন্য এজন মনোমত মানে পুৰুষে সেই কন্যাগৰাকীৰ ইচ্ছামতে বিয়াখন পাতিলে আৰু একেবাৰে নুমলীয়া কন্যাগৰাকীক বিয়া পাতিব লগা হ'ল কোন স্বয়ং সদাশিৱ শংকৰ এতিয়া প্ৰশ্ন আহিল সেইখিনিতে যেতিয়াই দক্ষই স্বয়ং দেৱাদিদেৱ মহাদেৱ জগতৰ গুৰু বুলি যাক কোৱা যায় নিজৰ কনিষ্ঠ সন্তানগৰাকী কন্যাগৰাকীয়ে মনেৰে সৈতে তেওঁক যেতিয়া স্বামী বৰণ কৰিলে স্বামী হিচাপে পোৱাৰ বাসনা যেতিয়া তেওঁ তীব্ৰতৰ হ'ল এটা সময়ত কন্যাগৰাকী মনৰ বাঞ্ছা পূৰণ কৰিবলৈ বাধ্য হৈ
শিৱৰ লগত সতীক বিয়া দিব লগা হ'ল। এতিয়া এই বংশত এতিয়া বিৱৰণ দিছে সতীৰ গৰ্ভত সন্তান নাহিল, অৰ্থাৎ শিৱ আৰু সতী নিসন্তান হোৱাৰ সূত্ৰে তেওঁলোকৰ বংশ আৰু আগুৱাই নগ'ল। ইয়াতে প্ৰশ্ন আহে, জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত তেওঁ সাংসাৰিক এটা ৰূপলৈ অহাৰ পিছতো সংসাৰৰ ধৰ্ম কিয় তেওঁলোকৰ পালন কৰাৰ কাৰণত সফল হ'ব নোৱাৰিলে, অৰ্থাৎ সন্তান কিয় নাবাঢ়িল, বংশ কিয় নাবাঢ়িল, তাৰ এটা নিশ্চয় পাৰমাৰ্থিক কাৰণ আছে। বাৰু যি কি নহওক, এতিয়া মহাভাগৱতে এতিয়া এইটো বৰ্ণনা দিলে যে শিৱ আৰু দক্ষৰ মাজত এক সাংঘাতিক বিৰোধ আহি গ'ল। বিৰোধ আহি যোৱাৰ কাৰণত শহুৰ আৰু স্বামীৰ মাজত এই বিৰোধে এনেকুৱা এটা তীব্ৰ ৰূপ পালে যিটো ৰূপৰ কাৰণত সতীয়ে পিতৃৰ ওপৰত ৰুষ্ট হৈ স্বামীৰ ওপৰত কৰা মহা অপমানৰ পুতক ল'বলৈ গৈ নিজৰ দেহটোকে তেওঁ বিসৰ্জন দিব লগা হ'ল বা ত্যাগ কৰিব লগা হ'ল। এই কাৰণে সতীৰ গৰ্ভলৈ সন্তান নাহিল বা শিৱ আৰু সতীৰ সংসাৰ বৃদ্ধি নহ'ল। ভাগৱতে এই কথাখিনি উল্লেখ কৰিছে। তাৰে হাত ধৰি মৈত্ৰেয় মুনিয়ে যিহেতু গোটেই আখ্যানটো কৈ আছে, বিদুৰৰ মনত প্ৰশ্ন আহিছে যে বুজিব পৰা নাযায় কি ৰহস্য আছে যে হৰৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৱে কয় তেওঁ কাৰো লগত বিৰোধ কৰিব নোৱাৰে, সকলোৰে প্ৰতি তেওঁ সমান, জগতৰ ঈশ্বৰ হৰ মহন্ত গৰিষ্ঠ, আচৰিত দক্ষে কেনে তাহাতো অনিষ্ট। যি শিৱই কাকো কেতিয়াও শত্ৰু ভাৱ ল'ব নোৱাৰে, কাৰো প্ৰতি ৰুষ্ট হ'ব নোৱাৰে, অথচ সেই শিৱৰ প্ৰতি দক্ষ হেন এক মহা প্ৰজাপতি, যাক সৰ্প কৰ্মত সিদ্ধ পুৰুষ বুলি কোৱা হৈছে, যাৰ কাৰণে তেওঁৰ নাম দক্ষ। সেই দক্ষই শিৱক বিৰোধ কৰিব লগা কাৰণ কি আছে? এই কথাটো এতিয়া বিদুৰৰ মনত বুজিবৰ কাৰণে শংকা আহিছে, তাৰ ৰহস্যটো বুজিবৰ কাৰণে তেওঁ বিচাৰিছে। আৰু তেওঁৰ মনত ভাৱনা আহিছে যে যদিবা বুলিবা স্নেহ নাহি দুহি তাক, জানো কন্যা গণ প্ৰাণত দক্ষৰ সাক্ষাৎ। হয়তো প্ৰশ্ন আহিব পাৰে যে তেওঁৰ অমতত তেওঁৰ কন্যাগৰাকীয়ে যিহেতু শিৱক বিয়া পাতিলে, এই কন্যাগৰাকীক হয়তো পিতৃয়ে ভাল নাপাব পাৰে, সেইকাৰণে শিৱৰ প্ৰতি বিদ্ৰোহ হ'ব পাৰে। কিন্তু এইটো নহয়। কিয় নহয়? যে দক্ষৰ যিমান কেইগৰাকী কন্যা আছিল তাৰ ভিতৰত আটাইতকৈ মৰমৰ কন্যাগৰাকী হৈছে সতী, যি স্বৰূপতে ক'বলৈ গ'লে দক্ষৰ 100 গৰাকী কন্যা আছিল। প্ৰসূতিৰ গৰ্ভতে 17 গৰাকী, তাৰ বাহিৰেও অন্যান্য ভাৰ্যাক আছিল। সমস্তবিলাক হিচাপ কৰি দক্ষৰ কন্যা সৰ্বমুঠ 100 গৰাকী। তাৰ ভিতৰত আটাইতকৈ নুমলীয়া কন্যাগৰাকীয়ে হৈছে সতী, আৰু 100 গৰাকী কন্যাৰ ভিতৰত আটাইতকৈ মৰম ভাল পোৱা চেনেহ কৰা কন্যাগৰাকী হৈছে সতী। গতিকে এই সতীক ইমান দুৰ্ঘোৰ অপমান কৰাৰ কিবা ৰহস্য আছে নেকি? এইবিলাক কথা এতিয়া জানিব বিচাৰিছে। হয় গুৰুসকল, ৰহস্য পৰম ৰহস্য আছে। বিদুৰে প্ৰশ্ন সুধি আছে যে তিনি তৈলোকৰ গুৰু সদাশিৱ শংকৰ, কাকো তেওঁ শত্ৰু জ্ঞান কৰিব নোৱাৰে, আৰু সেইজন পুৰুষ উত্তম, সেই পৰম গুৰুজন কিয় তেওঁক বিদ্ৰোহ কৰিব লগা হ'ল? আৰু বিদ্ৰোহ কৰিছে এই বিদ্ৰোহ কোনে কৰিছে? তেওঁ নিজৰ শহুৰেকে কৰিছে। সংসাৰী ধৰ্ম কোনো শহুৰেকে জোঁৱায়েকৰ ওপৰত এনেকৈ ৰুষ্ট হ'ব নোৱাৰে, তাৰ এটা সাংসাৰিক স্বাৰ্থ আছে। আৰু এনেকুৱা ঘটনা ক'তো শুনা নাই
পিতৃ আৰু সন্তানৰ মাজত যি এটা আত্মিক সম্বন্ধ আছে, তাৰ ব্যতিৰেকে গৈ পিতৃৰ ওপৰত দুষ্ট হৈ নিজৰ জীৱন আহুতি দিয়া, নিজৰ জীৱন জলাঞ্জলি দিয়া এনেকুৱা ঘটনাৰ সৃষ্টিত ক'তো হোৱা নাই। গতিকে তাৰ ৰহস্যটো মই জানিব লাগিব। এই ৰহস্যটো এতিয়া ভেদ কৰিবলৈ গৈ মৈত্ৰেয়ীয়ে সমস্ত কথাৰ এটা বিৱৰণ দিবলৈ গৈ আছে যে সতী আৰু শিৱৰ বিবাহৰ পিছত যে ব্ৰহ্মাৰ সভা, ব্ৰহ্মলোকত এখন সভা বহিছিল, যিখন সভাত বিষ্ণু আছিল, ব্ৰহ্মা আছিল, হৰ আছিল আৰু সমস্ত দেৱতাসকল আছিল। তিনি তেওঁলোকৰ মুখ্য সমস্তজন উপস্থিত আছিল আৰু সমস্তজনে দক্ষৰ কাৰণত অপেক্ষা কৰি আছে। কাৰণ এইখন সভা ব্ৰহ্মাই পতা সভা, দক্ষক কেন্দ্ৰ কৰিয়েই তেওঁ এখন সভা পাতিছিল। মুখ্য আকৰ্ষণ আছিল এই সভাত দক্ষ, অৰ্থাৎ ব্ৰহ্মাই দক্ষক কিবা নহয় কিবা এটা আৰু বেছি গুৰুত্ব দি তেওঁক এটা সন্মান প্ৰদান কৰাৰ কাৰণত এইখন সভা বহিছিল। কিন্তু আৰম্ভ হ'ল তাতেই যে দক্ষ আহিব আহিব বুলি অধীৰ আশাৰে বাট চাই থকাৰ সময়ত দক্ষই যেতিয়া সভাত উপস্থিত হ'ল, লগে লগে সভা কক্ষত থকা সমস্তবিলাকে নিজৰ নিজৰ আসনৰ পৰা উঠি সকলোৱে দক্ষক অভিবাদন কৰিলে। অগ্নিকে আদি কৰি দেৱতা সমস্ত সেই সভাত আছিল, সমস্তই তেওঁক মান্যতা দিলে, সন্মান কৰিলে, সৎকাৰ কৰিলে। কিন্তু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ তিনিজনে তিনিখন আসনত উপবিষ্ট হৈ আছে। এই তিনিজনৰ বাহিৰে বাকী সমস্তই দক্ষক যথাযোগ্য সন্মান দিলে আৰু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ মাজত দক্ষৰ দৃষ্টিত এটা পাৰ্থক্য দেখিলে। স্বয়ং কৃষ্ণ বিষ্ণু দক্ষই ঈশ্বৰ বুলি, গুৰু বুলি তেওঁক মানে, পিতৃ ব্ৰহ্মাক পিতৃ বুলি তেওঁ গণ্য কৰে। কিন্তু যদিও জগতৰ ঈশ্বৰ বুলি সদাশিৱ শংকৰ সকলোৱে মান্যতা দিছিল, এদিন দক্ষই সেই মান্যতা দিছিল। কিন্তু যেতিয়াই তেওঁৰ নুমলীয়া জীয়েকক শিৱই বিয়া পাতিলে, সিদিনাখনৰ পৰাই দক্ষৰ মানত শিৱ তুচ্ছ হৈ গ'ল। দক্ষৰ মানত শিৱতকৈও তেওঁ শ্ৰেষ্ঠ হ'ল, কাৰণ তেওঁ নুমলীয়া জোঁৱাই। আৰু তাৰোপৰি এই দেৱতাসকল, চন্দ্ৰকে আদি কৰি সমস্তবিলাক ঋষি সমস্ত দক্ষৰ সকলোবিলাকে প্ৰায় জোঁৱাই স্বৰূপত আছিল, জোঁৱাই সম্বন্ধত আছিল। এতিয়া চাওক, অগ্নিয়ে বিয়া পাতিলে কেইগৰাকী? এগৰাকী। যমে বিয়া পাতিলে কেইগৰাকী? 14 গৰাকী। চন্দ্ৰই বিয়া পাতিলে কেইগৰাকী? 27 গৰাকী। ইত্যাদি ইত্যাদি। অন্যান্য ঋষিমণি সমষ্টেও দক্ষৰ কন্যাসকলক বিবাহ কৰা সূত্ৰে শিৱৰ লগতে সকলোৱে দক্ষৰ লগত শহুৰ আৰু জোঁৱাইৰ সম্বন্ধত বান্ধ খাই আছে। সমস্ত জোঁৱাইসকল উঠিল, কিন্তু শিৱ নুঠিল। এইখিনিতে আৰম্ভ হৈছে দক্ষৰ মনত শিৱৰ প্ৰতি বিদ্বেষ। আৰু এই বিদ্বেষৰ আলম লৈ ভগৱন্তে কৰিছে এক মহালীলা। স্বৰূপত ক'বলৈ গ'লে এইখিনিতে ৰহস্যটো অকণমান আলোচনা কৰিব লাগিব। যেতিয়া সৃষ্টিত প্ৰথমতে মায়া ৰূপত প্ৰকৃতিক জন্ম দি তাৰ পিছত ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ নামত তিনি দেৱৰ সৃষ্টি হ'ল। তেতিয়া স্বয়ংপ্ৰভ ভগৱন্তে ক'লে, মায়া যিহেতু উদয় হ'ল, মায়াৰ গৰ্ভত যিহেতু তোমালোকৰ জন্ম হ'ল, এতিয়া এই মায়াক লৈ তোমালোকে সংসাৰ চলাব লাগিব।
ব্ৰহ্মাক দায়িত্ব দিলে তুমি জ্যেষ্ঠ, তুমি তোমাৰ মাতৃক তুমি গ্ৰহণ কৰা। ব্ৰহ্মাই ক'লে যে মই এইটো অনৰ্থ কৰিব নোৱাৰোঁ, মাতৃক গ্ৰহণ কৰাৰ শক্তিও নাই, মোৰ সামৰ্থ্যও নাই, আৰু মই এইটো কৰ্ম কৰিব নোৱাৰোঁ। বিষ্ণু কোৱা হ'ল, বিষ্ণুৱেও এই একেই উত্তৰ প্ৰদান কৰিলে। তাৰপিছত শিৱই নিজে নিজে চিন্তা কৰিছে, এই প্ৰশ্নটো যদি মোৰলৈকে যে আহে মই তাৰ কি উত্তৰ দিম? আমি তিনিজনেই সন্তান, জ্যেষ্ঠ দুজনে পিতৃৰ আজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে, পিতৃৰ বাক্য ৰক্ষা কৰিব নোৱাৰিলে। ময়ো যদি পিতৃৰ বাক্য ৰক্ষা নকৰোঁ, পিতৃৰ বাক্য অথলে যাব, অৰ্থাৎ ধৰ্ম নষ্ট হৈ যাব, নষ্ট হৈ যাব। তেতিয়াহ'লে কি হ'ব? নিজক নিজে চিন্তা কৰিলে, যি হয় হ'ব, মই পিতৃৰ বাক্য ৰক্ষা কৰিব লাগিব। সেই সময়তে যেতিয়া শিৱলৈ পুনৰ বিষয়টো গুচি গ'ল, লগে লগে শিৱই চিন্তা কৰিলে, উত্তৰ দিলে যে হে প্ৰভু বা হে পিতা, তোমাৰ বাক্য মই লংঘন কৰাৰ শক্তি মোৰ নাই, মই তোমাৰ বাক্য নিশ্চয় ৰক্ষা কৰিব লাগিব, কিন্তু মোক অলপ সময় লাগিব, আপুনি মোক সময় দিব লাগে। তেতিয়া ভগৱন্তে ক'লে, অন্ততঃ তুমি মানি লৈছা যে প্ৰকৃতিক তোমাৰ মাতৃক তুমি গ্ৰহণ কৰিবা, তাৰ কাৰণে যিমান সময় লাগে তুমি লৈ লোৱা, কোৱা কিমান সময় লাগে। তেতিয়া তেওঁ কৈছে যে এই মাতৃক যদি মই সঁচাকৈ গ্ৰহণ কৰিব লাগিব, তেতিয়াহ'লে 3টা কল্পতহে মই তেওঁক গ্ৰহণ কৰিব পাৰিম। 3টা কল্পৰ ভিতৰত যেতিয়া মাতৃয়ে পূৰ্ণ ৰূপত যেতিয়া মোক তেওঁ পাবলৈ বিচাৰিব, মোৰ সমকক্ষ এটা ৰূপ লৈ যেতিয়া তেওঁ শুদ্ধ ৰূপত যেতিয়া সংসাৰলৈ আহিব, তেতিয়া মই তেওঁক গ্ৰহণ কৰিব পাৰিম। ভগৱন্তে ক'লে হ'ব। তাৰপিছত মায়াই কথাটো বুজি পায়, সেই মায়াই লগে লগে দেহ ত্যাগ কৰিলে। দেহ ত্যাগ কৰাৰ পিছত দ্বিতীয় জন্ম, এতিয়া সেই মায়াই দক্ষৰ পুত্ৰী ৰূপে, প্ৰসূতিৰ কন্যা ৰূপে তেওঁ দ্বিতীয় জন্ম ল'লে, সতী নাম। গতিকে এইটো জনম শিৱই দিয়া মতে এইটো জনমত পূৰ্ণ ৰূপত সংসাৰ কৰিব নোৱাৰে শিৱই, যাৰ কাৰণত আজি এই লীলা আৰম্ভ হ'বলৈ গৈ আছে। সতীৰ জন্ম হ'ল, সতীয়ে জন্মগতভাৱে শিৱক তেওঁ আৰাধনা কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে। সতীয়ে শিৱক পাবৰ কাৰণে বিচৰা ব্যৱস্থাটো 3 ত্ৰৈলোকৰ দেৱতাসকলে সমস্ত লোকে যেতিয়া গম পাই গ'ল, সদাশিৱ শংকৰৰ ওচৰত সকলোৱে কাকুতি কৰিলে যে এই সতী কোন, আপুনিও জানে, আমিও জানো, গতিকে সতীয়ে আপোনাক স্বামী হিচাপে পাবৰ কাৰণে যিটো তেওঁ তপ কৰিছে, তুমি কৃপা কৰিব লাগে, তুমি গ্ৰহণ কৰিব লাগে। ব্ৰহ্মায়ো ক'লে, বিষ্ণুও ক'লে, সমস্ত জগতৰ কাৰণত তুমি তোমাৰ কাৰ্য সাংসাৰিক ধৰ্মৰ কৰ্মখিনি আগুৱাব লাগে। সেই অনুসৰি এইখন বিয়া হ'ল। কিন্তু এইখন বিবাহ বিধিপথে হৈছে যদিও, কিন্তু আধ্যাত্মিকতাৰে, আন্তৰিকতাৰে শিৱই এইখন বিয়া তেওঁ মানি ল'ব পৰা নাই। সংসাৰ দেখুৱাই তেওঁ বিয়া পাতিছে সঁচা, কিন্তু তেওঁ জানে মোৰ শক্তি ধাৰণ কৰাৰ ক্ষমতা সতীয়ে এইটো জন্মত লাভ কৰা নাই। গতিকে মোৰ মহাশক্তি যদি তেওঁৰ গৰ্ভত প্ৰদান কৰি সৃষ্টি শুভাৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে অনৰ্থ হ'ব। গতিকে তেওঁ 3য় জন্মৰ কাৰণে অপেক্ষা কৰিছে যে সতীয়ে এইটো জন্ম যিমান সোনকালে পাৰে সিমান সোনকালে তেওঁ সামৰি মাৰিব লাগিব, সমাপ্ত কৰিব লাগিব, আৰু 3য় জন্মটো যিমান সোনকালে পাৰে সিমান সোনকালে আহিব লাগিব। এই সূত্ৰে এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে গোপনে চিন্তা কৰিলে যে এতিয়া কি কৰা যাব। তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সিদ্ধান্ত কৰি দিলে যে আমি লীলাৰ মাজেৰে, মায়াৰ মাজেৰে এনেকুৱা এটা ঘটনাৰ ৰূপ দিব লাগিব যিটো
দেহ ত্যাগ কৰিবৰ কাৰণে তেওঁ বাধ্য হ'ব। অৰ্থাৎ তেওঁ দ্বিতীয় জনম মায়াৰ বা শক্তিৰ দ্বিতীয় ৰূপটো তেওঁ সমাপ্ত কৰি তৃতীয় ৰূপলৈকে তেওঁ অতি শীঘ্ৰে যোৱাৰ ব্যৱস্থাটো তেওঁ ল'ব লাগিব। যাৰ কাৰণত আজি দক্ষক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে। কি ঘটনাৰ সূত্ৰপাত ঘটালে সতীয়ে সোনকালে দেহ ত্যাগ কৰিব? সতীয়ে দেহ ত্যাগ কৰা মানে পূৰ্ণ ৰূপত প্ৰকৃতিয়ে মায়াৰ ৰূপত প্ৰকৃতিয়ে পাৰ্বতীৰ ৰূপ লৈ আহিব পাৰিব। পাৰ্বতীৰ ৰূপ লৈ আহিলেহে শিৱই সংসাৰ বৃদ্ধি কৰিব। সংসাৰৰ সমস্ত কৰ্ম ধৰ্ম সতীৰ পাৰ্বতীৰ জৰিয়তে তেওঁ পালন কৰিব। এইকাৰণে আজি দক্ষৰ অন্তৰত বিষ্ণুৱে তেওঁক এটা মায়া ঢালি দি তেওঁক মায়াত তেওঁ পেলাই ভ্ৰষ্ট কৰি দিলে। জ্ঞান ভ্ৰষ্ট হৈ গ'ল। জগতৰ গুৰু ঈশ্বৰ ঈশ্বৰ পৰম ঈশ্বৰ সদা শিৱ শংকৰক তেওঁ জানিও বুজিও সৰ্বশেষত তেওঁ বৈষয়িক এটা সম্বন্ধৰ মায়াৰ অহংকাৰ ৰূপ দি এতিয়া শিৱক তেওঁ বিদ্ৰোহ কৰিবৰ কাৰণে আৰম্ভ কৰিলে। এয়া ভগৱন্তৰ লীলা। শিৱও জানে, বিষ্ণুও জানে, ব্ৰহ্মাও জানে, কিন্তু তাৰ বাহিৰে আমি কোনো নাজানে। কিন্তু এইটো কথা সত্য, এই পৰম ৰহস্য কথাটো সতীয়ে নিজেও জানে, কিন্তু জগতক তেওঁ ক'ব নোৱাৰে। কাৰণ তেওঁ জাতিস্ম ৰূপত পূৰ্বতে কি আছিল এইটো জ্ঞানো তেওঁৰ আছিল। আৰু ইয়াৰ পিছত তেওঁ কি জন্ম ল'ব তিনি তৈলোকৰ জ্ঞানখিনিও তেওঁ আছে। গতিকে এই চাৰিজনৰ মাজত এইখন নাটকৰ এটা যোজনা চলিছে। এই যোজনা অনুসাৰে সমস্ত জগতক তাৰ আলমত এক দিব্য সাংসাৰিক জ্ঞান, আধ্যাত্মিক তত্ত্ব, ঈশ্বৰ বুদ্ধি সম্পন্ন সমস্ত ৰূপ ৰস জগতক প্ৰদান কৰিবৰ কাৰণে সুন্দৰ এক নাটকীয় পৰিৱেশ ৰচনা কৰি জগতলৈ আগবঢ়াই দিছে। আৰু শিৱ পাৰ্বতীৰ মাজত সংসাৰ, শিৱ আৰু সতীৰ মাজত সংসাৰ পতাৰ পিছতো সংসাৰ ভাঙিবৰ কাৰণে দক্ষক মহা অহংকাৰী ৰূপে গঢ়ি তুলি শিৱ বিদ্ৰোহী এটা ৰূপেৰে জগতৰ আগত পৰিচয় দিয়াই তাৰ ফলটো কি হ'ব পাৰে? শিৱক বিদ্ৰোহ কৰাৰ মহা দুখত দক্ষৰ অৱস্থা কি হ'ব পাৰে? এই গোটেই জ্ঞান তত্ত্ব সুন্দৰভাৱে ভাগৱতে প্ৰদান কৰিব বিচাৰিছে। আহক এই সমস্ত তত্ত্ববিদ আৰু সকলোৱে যেতিয়া থিয় হৈ অভিবাদন কৰিলে, সেই মুহূৰ্তত তেওঁ কেৱল দুজন দেৱকে তেওঁ প্ৰথমতে প্ৰত্যক্ষ কৰিছিল, যি দুজন হ'ল এজন স্বয়ং জগতৰ পিতা ব্ৰহ্মা আৰু জগতৰ ঈশ্বৰ বিষ্ণু। এই দুইজন নিজৰ নিজৰ আসনত শান্ত শিষ্ট এটা ৰূপ লৈ তেওঁলোক বহি আছে। তাৰপিছত বাকী সমস্ত সভাসদ থিয় হৈ তেওঁ সন্মান কৰিছে, অভিবাদন কৰিছে। ইমানলৈকে ঠিকে আছে। ব্ৰহ্মাই যেতিয়া সভাত প্ৰৱেশ কৰাৰ পিছত দক্ষক ইংগিত দিলে তেওঁৰ কাৰণে সাজু কৰি থৈ দিয়া আসনত উপবিষ্ট হ'বৰ কাৰণে বা বহিবৰ কাৰণে। যেতিয়া আসনত বহিল, আসনত বহাৰ লগে লগে বাকী দেৱতা সমস্ত তেতিয়ালৈকে আসনত বহা নাই, কিন্তু তাৰপিছত তেওঁ লক্ষ্য কৰিছে যে ব্ৰহ্মা বিষ্ণুৰ লগতে শিৱয়ো এক শাৰীতে সুন্দৰভাৱে আসন গ্ৰহণ কৰি তলমূৰ কৰি ৰৈ আছে। আৰম্ভ হৈ গ'ল শিৱ দক্ষৰ মনত এক মহা বিৰোধ ভাৱ। এই শিৱক ব্ৰহ্মা বিষ্ণুৰ শাৰীত তেওঁ বিচৰা নাছিল, কাৰণ তেওঁৰ জোঁৱাই হয়। জোঁৱাইসকল দেৱতাৰ সমাজত ৰৈ আছে। গতিকে শিৱয়ো হয় দেৱতাৰ সমাজতে থাকক কিংবা য'তে নাথাকক, তেওঁ অন্যসকলে যেনেকৈ সেৱা কৰিছে, সৎকাৰ কৰিছে, অভিবাদন কৰিছে, তেওঁ কৰিব লাগিছিল। যেতিয়া তেওঁ নকৰিলে
আৰু তেওঁৰ প্ৰতি এবাৰো দৃষ্টিও দিয়া নাই, চকু মিলিও দক্ষৰ ফালে শিৱই চোৱা নাই। এইখিনিতে তেওঁৰ মনত এক মহা ক্ৰোধ আহি গৈছে যে মোক ইমান অপেক্ষা কৰে, সমস্ত সংসাৰৰ মাজত আজি দক্ষ অপমানিত হ'ল কাৰ কাৰণে? শিৱৰ কাৰণে। এটা দক্ষই নিজেই জ্ঞানটো মনত তেওঁ চিন্তা কৰিছে। তাৰপিছত ক্ৰোধত ৰ'ব পৰা নাই আৰু শেষত তেওঁ আসনৰ পৰা উঠি অন্য কাকো নাচাই দেৱতাসকলক সাক্ষী কৰি দেৱতাসকলক শুনাই তেওঁ বীৰ দৰ্পে ক'বলৈ আৰম্ভ কৰিছে, দেখিছা দেৱতাসকল, এতিয়া এই দেৱতাসকলৰ মাজত শিৱও এজন, কিন্তু এই দেৱতাসকলৰ মাজত যিমান সংস্কাৰ আছে, যিমান তেওঁলোকৰ জ্ঞান আছে, গৰিমা আছে, তাৰ মাজত আজি শিৱই আজি কলংক ৰূপত সমস্ত সমাজত তেওঁৰ নিজৰ চৰিত্ৰ আচৰণখিনি দেখুৱাইছে। গতিকে দেৱতাসকলৰ কলংক আজি তেওঁৰ আচৰণত ধৰা পৰিছে। এনেদৰে শিৱক নানা ধৰণৰ কটু ভাষাৰে তেওঁ কুৎসিত বাক্য বচনেৰে আজি সমস্ত দেৱতাসকলক শুনাই তেওঁ নিজকে নিজেও ধিক্কাৰ দিছে যে এইজন সদাচাৰী শ্ৰী শংকৰ, তেওঁ সৎগুণ আছে বুলি তেওঁ ভদ্ৰ, নম্ৰ, বিনয়ী, আশুতোষ ইত্যাদি ইত্যাদি বিভূষণেৰে সমস্ত জগতে তেওঁক মানে, সমস্ত জগতে গুৰু বুলি তেওঁক জ্ঞান কৰে, অথচ গুৰুৰ লক্ষণটো আজি সভাৰ মাজত দেখা গ'ল তেওঁৰ সমান অহংকাৰী মহা দুষ্ট লোক এইখন সংসাৰত নাই। এতিয়া মই কি কৰিম? মোৰেই দুৰ্ভাগ্য, কাৰণ মোৰ মৰমৰ নুমলীয়া কন্যাগৰাকী যে তেওঁ বিয়া পাতিলে, গতিকে তেওঁ যিমান বেয়া নহওক কিয় তাৰ ফলটো কোনে ভুগিব লাগিব? মোৰ কন্যাগৰাকী ভুগিব লাগিব। মোৰ কন্যাগৰাকীয়ে যদি ফল ভোগ কৰে, দুখত থাকে, তেতিয়াহ'লে মই তাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? গতিকে নিজক নিজে ধিক্কাৰ দিছে। মোৰ সমস্ত জোঁৱাইসকল ইমান শুদ্ধ, সংস্কৃতিবান, ধৈৰ্য, সহ্য, ক্ষমা, দয়া সমস্ত আছে, কিন্তু শিৱৰ দৰে মা অহংকাৰী এই চৰিত্ৰটোৰ কথা মই আজিহে গম পালোঁ। এনেদৰে তীব্ৰ বাক্য বাণেৰে শিৱক অপমান কৰাৰ চলেৰে সমস্ত জগতক দেখুৱাই দিছে যে শিৱৰ লগত মোৰ কোনো ধৰণৰ আন্তৰিক সম্বন্ধ নাই। শিৱ আৰু দক্ষ দুয়োজন ভিন্ন ৰূপত আছে বুলি আজি সকলোকে দেখুৱাইছে। ইফালে ব্ৰহ্মা আৰু বিষ্ণুৱে মনে মনে সমস্ত আলেখ লেখ চাই আছে, তেওঁলোকে একো উত্তৰ দিব পৰা নাই। তাৰ বিপৰীতে স্বয়ং শংকৰেও একো এটা প্ৰতিবাদ কৰিবৰ কাৰণে তেওঁ বিচৰা নাই। তাৰ বিপৰীতে দক্ষই প্ৰত্যক্ষ কৰিছে, মই তেওঁক ইমান অপমান কৰিছোঁ, ইমান তেওঁক আক্ৰমণ কৰিছোঁ, অথচ মোৰ কোনো এটা কথাই তেওঁৰ অন্তৰত প্ৰৱেশ কৰা নাই, তেওঁৰ গাত লগা নাই। কেৱল সভা ফুলত শান্ত মূৰ্তিটো দক্ষই যেতিয়া পুনৰ প্ৰত্যক্ষ কৰিছে, তেওঁৰ মনত ক্ৰোধৰ অগ্নি তীব্ৰ হৈ আছে। মই ইমান কটু ভাষাৰে আক্ৰমণ কৰিছোঁ, তাৰপিছত তেওঁৰ মুখৰ পৰা এটা যদি বাক্য যদি ওলায়, এটা যদি শব্দ ওলায়, তাৰপিছত মই কি কৰিব লাগিব? পিছৰ কথাখিনি, পিছৰ কৰ্মখিনি হয়তো মই কৰিব পাৰিম। কিন্তু শিৱৰ লক্ষণত সেইটো প্ৰত্যক্ষ কৰিব নোৱাৰা, নিজৰ অন্তৰৰ সেই খং আৰু অগ্নি মূৰ্তিটো আৰু বেছি তীব্ৰ হৈ জ্বলিবলৈ আৰম্ভ কৰিছে। আৰু এনেদৰে শিৱক মহা অপমান কৰিবৰ কাৰণে তেওঁ কুণ্ঠাবোধ নকৰাকৈ নিজৰ মতে নিজৰ আচৰণ তেওঁ প্ৰকাশ কৰি গৈ আছে।